নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকে প্ৰায় সংখ্যকে সুধিছিল যে অসম পুলিচৰ নতুন কি পদ আহিব, কেৱল ফৰেষ্ট ডিপাৰ্টমেণ্টতে পদ আহিব নেকি, কামাণ্ডো বেটেলিয়নত পদ আহিবনে, এক্সাইজ ডিপাৰ্টমেণ্টত পদ আহিবনে, গোটেইখিনি তথ্যই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। যিহেতু 50,000 নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে, এই 50,000 ভেকেঞ্চিত অসম পুলিচৰ কি পদ থাকিব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমেই পাইছে আজিৰ পৰা প্ৰায় কিছুদিনমান আগতেই CM ছাৰে এটা ঘোষণা কৰিছিল আৰু ঘোষণাটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে ফৰেষ্ট ডিপাৰ্টমেণ্টত 600 পদ আহিব। হয়, আপোনালোকে ঠিকেই শুনিছে, কিন্তু 600তকৈ অধিক পদ আহিব ফৰেষ্ট ডিপাৰ্টমেণ্টত। আৰু আপোনালোকৰ যদি বয়স 18 বছৰৰ পৰা 40 বছৰলৈ ভিতৰত হৈছে তেতিয়াহ'লে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ কামাণ্ডো বেটেলিয়নৰ ওপৰত। যিহেতু কামাণ্ডো বেটেলিয়ন আজিৰ পৰা প্ৰায় 2 বছৰ আগতে আমাৰ বিধানসভাত বিল পাছ হৈ আহিছিল 2টা কামাণ্ডো বেটেলিয়নৰ কাৰণে, অৰ্থাৎ 10,000 কামাণ্ডো বেটেলিয়নৰ কাৰণে। তাৰে আপোনালোকৰ 5,000 কামাণ্ডো বেটেলিয়ন আহিবলৈ এতিয়াও বাকী আছে আৰু এই বাকী থকা কামাণ্ডো বেটেলিয়নখিনি আপোনালোকৰ এতিয়া আহিবলৈ গৈ আছে। আপোনালোকৰ বাবে খুব ভাল খবৰ, আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰো নতুন পদ আহিবলৈ গৈ আছে। যদি আপোনালোকে কামাণ্ডো বেটেলিয়নৰ কাৰণে প্ৰিপাৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে কামাণ্ডো বেটেলিয়নৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰে। আপোনালোকৰ বয়স কিমান হৈছে তলত কমেণ্ট কৰক, মই আপোনালোকক জনাম আপোনালোকে কামাণ্ডো বেটেলিয়নত এপ্লাই কৰিব পাৰিবনে নোৱাৰে। তাৰপিছত আহিছোঁ আপোনালোকৰ এক্সাইজৰ ওপৰত। যিহেতু প্ৰায় সংখ্যকে সুধিছিল যে এক্সাইজ ডিপাৰ্টমেণ্টত পদ আহিব নেকি। চাওক, এক্সাইজ ডিপাৰ্টমেণ্টত পদ আহিব, কিন্তু কম সংখ্যক আহিব। 100ৰ পৰা 200ৰ ভিতৰত এক্সাইজ ডিপাৰ্টমেণ্টত পদ অহাৰ সম্ভাৱনা আছে। কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ যে অসম পুলিচত যে আপোনালোকে এইটো কথা ভালদৰে গম পাইছে, প্ৰমোশ্যন যে হৈ আছে পদসমূহত, সেই প্ৰমোশ্যন হৈ থকা পদসমূহ এতিয়া খালী হৈ আছে আৰু খালী প্ৰমোশ্যন আগুৱাই গৈছে। ধৰি লওক হেড কনষ্টেবলৰ পৰা ASI লৈ গৈছে, হেড কনষ্টেবলৰ পদটো খালী হৈছে, সেইসমূহ পদৰ নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিব, অৰ্থাৎ AB আৰু UBতো নতুন পদ দেখা পাব। এতিয়া টোটেল ক'বলৈ গ'লে 5,000ৰ ভিতৰত আপোনালোকে অসম পুলিচৰ পদ 2025 চনৰ মে' মাহত দেখা পাব। আপোনালোকৰ প্ৰতি বছৰে বছৰে অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ ওলাই থাকিব। আপোনালোকৰ বাবে খুব ভাল খবৰ, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব। যিহেতু আপোনালোকৰ এতিয়া ফিজিকেল চলিব, ফিজিকেলৰ পিছতে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু ৰিটেন এক্সাম আপোনালোকৰ অতি কম দিনত, ফিজিকেল শেষ হোৱাৰ ক'বলৈ গ'লে 15 দিনমান যোৱাৰ পিছতে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু সেই ৰিটেন এক্সামত আপোনালোকে ভাল মাৰ্ক উঠাব লাগিব, তেতিয়াহে চলি থকা ৰিক্ৰুইটমেণ্টত আপোনালোকে চাকৰি ল'বলৈ সক্ষম হ'ব। আৰু আপোনালোকক যিহেতু CM ছাৰে ক'লে 50,000 ভেকেঞ্চি, তাত ফৰেষ্ট ডিপাৰ্টমেণ্টটো CM ছাৰে ডিক্লেয়াৰ কৰিছে আৰু কামাণ্ডো বেটেলিয়নো আপোনালোকে বহুত বছৰ আগতে গম পাইছে যে 10,000 কামাণ্ডো বেটেলিয়নৰ কথা উল্লেখ কৰিছিল আৰু সেইখিনি এইবাৰ 2025 চনত আহিবলৈ গৈ আছে। আপোনালোকে কেৱল প্ৰিপাৰেশ্যন চলাই থাকক। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ যে